যে বিটিআৰ নিৰ্বাচন সমাগত অহা ছেপ্টেম্বৰৰ শেষৰ ফালে বিটিআৰ নিৰ্বাচন হ'ব আৰু সেই উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেহেতু এবাৰ বিটিআৰবাসী ৰাইজে বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ প্ৰত্যেকটা MCLত এইবাৰ প্ৰাৰ্থী প্ৰদান কৰক আৰু বিটিআৰত দেখা গৈছে আমিও নিজে বিটিআৰত আছোঁ যে বিটিআৰৰ সকলো ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে ভোট দিবৰ কাৰণে ৰখি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে বিটিআৰৰ প্ৰত্যেকখন জিলা তেওঁ ভ্ৰমণ কৰিছিলে আৰু তেওঁ কাৰ্যকৰ্তা সন্মিলন কৰিছিলে য'ত নেকি এভাৰেজ 10,000 কৰি কাৰ্যকৰ্তা তাত সমবেত হৈছিলে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকটা MCLত গৈছে যি 40টা MCL আছে প্ৰত্যেকটা MCLত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাব আৰু যে সেই সূত্ৰে আজি চিৰাং ডিষ্ট্ৰিক্টত তেওঁ উপস্থিত আছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যেকখন সভাত আজিও প্ৰায় যেহেতু কাৰ্যকৰ্তা মাতা হৈছিলে 4,000 কিন্তু মানুহ আহিছে 7,000 to 8,000 প্ৰত্যেকখন সভা লাষ্ট সভাখন এখন মানস চেৰফাঙত হ'ল মানস চেৰফাঙতে দেখা গৈছে আমি মাতিছিলোঁ 4,000 কিন্তু কাৰ্যকৰ্তা আমাৰ মাতা হৈছিলে বুথ লেভেলত মানুহ হৈছে 7,000 পৰা 8,000 চ' এইটোৱে প্ৰমাণ কৰে যে বিটিআৰবাসী ৰাইজে সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায় আৰু বিটিআৰবাসী ৰাইজে বিজেপিক ভাল পায় আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰ নেতৃত্বত বিটিআৰত এইবাৰ অভূতপূৰ্ব এটা সাফল্য যে লাভ কৰিম তাত কোনো সন্দেহ নাই কিয়নো ৰাইজৰ উপস্থিতিৰ লগতে কাৰ্যকৰ্তাৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি যথেষ্ট শক্তিশালীভাৱে আমাৰ বিটিআৰ অঞ্চলত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত